মুকুতা খেতি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে ঢিঙৰ ৰুলেন হাজৰিকা নামৰ ব্যক্তিজনে। আসাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ জৰিয়তে ৰাজ্যৰ 13খন জিলাৰ যুৱক যুৱতীসকলক মুকুতা খেতিৰ ওপৰত প্ৰশিক্ষণ দিছে এইজন ব্যক্তিয়ে। অসমৰ খাল বিলৰ পৰা সংগ্ৰহ কৰা সহজলভ্য কাণখোলা শামুকক এক বিশেষ পদ্ধতিৰ অস্ত্ৰোপচাৰৰ জৰিয়তে পুখুৰীত পোহপাল দি উৎপাদন কৰে এই মুকুতা। আৰু যাৰ পৰা তৈয়াৰ হয় চেইন, লকেট, কাণফুলি আদিকে কৰি মহিলাসকলৰ বিভিন্ন সামগ্ৰী। ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাইও ৰুলেন হাজৰিকাৰ এই কাৰ্যত সহযোগিতা আগবঢ়াইছে। ষ্টেট লেভেল আসাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি বনোৱাৰ পিছত অসমৰ বিভিন্ন জিলাত ইয়াৰ প্ৰশিক্ষণ দিয়া হৈছে বা ফাৰ্মিং কৰা হৈছে। আৰু সেই সুযোগতে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত PMMSYৰ আণ্ডাৰত প্ৰজেক্টটো আহিছে। মেমে আমাৰ ইয়াত প্ৰশিক্ষণো লৈছে আৰু লগতে আজি মানে আমাৰ শামুকখিনি ৰিলিজ দিয়া হৈছে। তাতে আমাৰ ডিষ্ট্ৰিক্ট ছাৰো আছিলে। তো সেই হিচাপে আমাৰ কামখিনি যিমানখিনি আমি কৰি আছোঁ, তো 13খন ডিষ্ট্ৰিক্টত আমি অলৰেডি কাম কৰি আছোঁ। বাকী আমাৰ ইয়াত কোঅপাৰেটিভৰ যিটো নিজা ফাৰ্মিং আছে, ইয়াত 12 বিঘা মাটি লৈ পেলাই আমি মাছৰ লগত মুকুতা খেতি কৰি আছোঁ। ইফালে ঘৰতে একুৰিয়ামৰ আলংকাৰিক মাছৰ উৎপাদন কৰি স্বাৱলম্বিতাৰ বাট দেখুৱাইছে জুৰিয়াৰ আবু হানিফা নামৰ যুৱকজনে। ৰেড কাপ, মিল্কী কাপ, গোল্ডফিছ, অৰেণ্ডা, লিচু, ডায়মণ্ড আদি বিভিন্ন প্ৰজাতিৰ ৰঙীন মাছ উৎপাদন কৰি প্ৰতিমাহে তেওঁ 20,000 টকা লাভ কৰিছে এই ব্যৱসায়ৰ পৰা। কেইটামান মাছ আনিবা, তাৰপিছত মাছ আনিলোঁ। সিহঁতে দেখিছে ভিতৰত মানে তাৰ মূৰত হেৰি আছে, পেটত ডিম আছে। মই তাৰ তেনেকুৱা পৰিৱেশ বনাই দিলোঁ। সিহঁতৰ নিজে নিজে ডিম দিছে, তাৰপৰা পোৱালি উঠি। মেচিনটো এটা 6,000-7,000 টকা ল'ব আৰু কেইটামান ৱায়াৰ চয়াৰ আনি মানে মোটামুটি এটা চামথিং এটা খৰচ হ'ব আৰু 15,000 পৰা 20,000 মান আহে। সব খৰচ বাদ দি চব খৰচতে মানে 2,000 টকা মাহত ধৰি লওক যায়। ঢিঙৰ পৰা ৰফিকুল ইছলাম, নিউজ লাইভ।